গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে ডকাইতিৰ ঘটনা। এইবাৰ এগৰাকী মহিলাৰ ঘৰত প্ৰৱেশ কৰিলে ডকাইতে আৰু নিশাৰ ভাগত প্ৰৱেশ কৰি ডকাইতে লুটি লৈ গ'ল নগদ ধন আৰু সোণৰ অলংকাৰ। বহু পৰিমাণৰ ধন আৰু লগতে অলংকাৰ লুটপাট কৰি লৈ গ'ল নিশাৰ ভাগত। গুৱাহাটী মহানগৰীৰ বেলতলাৰ বনগাঁৱৰ 28 নম্বৰ গৃহত প্ৰৱেশ কৰিলে ডকাইতৰ এটা দলে আৰু গীতিমা ঠাকুৰীয়া নামৰ এগৰাকী মহিলাৰ বাসগৃহত প্ৰৱেশ কৰিছিল ডকাইতৰ দলটোৱে আৰু শুই থকা অৱস্থাতেই আলমাৰি ভাঙি ডকাইতে লুটি লৈ গৈছে বহু পৰিমাণৰ ধন লগতে সোণৰ অলংকাৰ। গুৱাহাটী মহানগৰীত এতিয়া এক প্ৰকাৰৰ অপৰাধজনিত নগৰলৈ পৰিণত হৈছে, কাৰণ গুৱাহাটী মহানগৰীত ইটোৰ পাছত সিটো ঘটনা সংঘটিত হৈ আছে। আজিৰ দিনটোত অৰ্থাৎ যোৱাকালি নিশাৰ ভাগতেই দুটাকৈ ঘটনা সংঘটিত হ'ল। এজন যুৱকে আত্মহত্যা কৰিলে আৰু তাৰ পাছত এগৰাকী মহিলাৰ বাসগৃহত ডকাইতৰ দলে লুটপাট চলালে। গীতিমা ঠাকুৰীয়া আৰু কন্যা আছিল সেই ঘৰটোত। গুৱাহাটী মহানগৰীৰ বনগাঁৱৰ 28 নম্বৰ যিটো ঘৰ, সেই ঘৰটোতেই আছিল গীতিমা ঠাকুৰীয়া নামৰ এগৰাকী মহিলা আৰু লগতে আছিল কন্যা। আৰু সেই কন্যাগৰাকী আৰু মহিলাগৰাকী শুই থকা অৱস্থাতে ডকাইতৰ দলে প্ৰৱেশ কৰিলে আৰু ডকাইতে লুটি লৈ গৈছে সোণৰ অলংকাৰ লগতে নগদ ধন। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে গীতিমা ঠাকুৰীয়াই আৰু আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। কিন্তু এটা কথা ক'ব লাগিব, গুৱাহাটীত শেহতীয়াকৈ ভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে। আমি যদি ডকাইতৰ প্ৰসংগলৈ আহোঁ, ডকাইতৰ প্ৰসংগত এটা কথা ক'ব লাগিব, শেহতীয়াকৈ এজন কলেজীয়া ছাত্ৰক গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আক্ৰমণ কৰি মোবাইল ফোন লুটি লৈ গৈছিল এটা ডকাইতৰ দলে। আৰু তাৰ পাছত যোৱাকালি নিশাৰ ভাগত পুনৰ এগৰাকী মহিলাৰ ঘৰত ডকাইতৰ দলে নিশাৰ ভাগত প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰি শুই আছিল তেওঁলোক। তাৰপিছত ডকাইতৰ দলে অতৰ্কিতে প্ৰৱেশ কৰিছে। প্ৰৱেশ কৰাৰ পাছত সেই মহিলাগৰাকীৰ ঘৰৰ পৰা সোণৰ অলংকাৰ নগদ ধন লুটি লৈ গ'ল। আলমাৰীত আছিল সেই সামগ্ৰীসমূহ। আলমাৰী ভাঙি আলমাৰীৰ পৰা তেওঁলোকে ডকাইতৰ দলটোৱে আলমাৰীৰ পৰা সোণৰ অলংকাৰ আৰু নগদ যিসমূহ ধন আছিলে, আলমাৰীৰ ভিতৰত যিমান পৰিমাণৰ ধন আছিলে সেই ধনসমূহ লৈ গৈছে। আৰু মহিলাগৰাকীয়ে কৰা ভাষ্য অনুসৰি মহিলাগৰাকীৰ এটা লেপটপ আছিল। সেই লেপটপটো ডকাইতৰ দলটোৱে লৈ গৈছিল, কিন্তু লৈ গৈছিল যদিও সেই ডকাইতৰ দলটোৱে খৰখেদাকৈ যাওঁতে লেপটপটো পেলাই থৈ গ'ল, অৰ্থাৎ লেপটপটো তেওঁলোকে নিব নোৱাৰিলে। কিন্তু যিসমূহ ধন আছিল বা অলংকাৰ আছিল, সেই সকলো অলংকাৰ আৰু নগদ যিসমূহ ধন আছিল, সেই ধনসমূহ মহিলাগৰাকী ঘৰৰ পৰা ডকাইতৰ দলটোৱে লৈ গৈছে। আৰু যোৱাকালি নিশাৰ ভাগত এই ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত বেলতলাত সংঘটিত হৈছে। বেলতলাৰ বনগাঁৱৰ 28 নম্বৰ গৃহত গীতিমা ঠাকুৰীয়া নামৰ যিগৰাকী মহিলা, সেই মহিলাগৰাকীৰ ঘৰৰ পৰা নিশাৰ ভাগত ডকাইতে লুটপাট চলাইছে। কি ধৰণে সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল, ডকাইতৰ দলটোৱে কেনেকৈ প্ৰৱেশ কৰিছিল, মহিলাগৰাকীক আক্ৰমণ কৰিছিল নে নাই, সমগ্ৰ ঘটনা সন্দৰ্ভত আমাৰ হাতত কিছু ভাষ্য আছে ভুক্তভোগী মহিলাগৰাকীৰ। সেই ভাষ্য এই মুহূৰ্তত আমি আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ। ৰাতি 4:30 বজাত মই সাৰ পালোঁ। সাৰ পাওঁতে যেতিয়া গডৰেজটো খোলা দেখা পালোঁ, তেতিয়া উঠি যেতিয়া দেখা পালোঁ যে আমাৰ গডৰেজ খোলা আছে, তেতিয়া এটা বিকট চিঞৰ মাৰি দিলোঁ যে ভয় খাই গ'লোঁ। মানে এনেকুৱা জীৱনত হোৱা নাই কাৰণে তো দেখা পালোঁ যে একো বস্তু নাই। লগালে মা মানে কি হ'ল ক'লে। তাৰপিছত মই মাও উঠি আহিলে, চালোঁ যে গডৰেজত চব একো নাই, সোণ গহনা গোটেইখিনি গ'ল বা মোৰ যিখিনি আছিলে। আৰু লেপটপটোও নিছিলে, লেপটপটো বাৰু পেলাই থৈ গুচি গ'ল। আৰু বাকী যি টকা পইচা আছিল ৰেগুলাৰ আছিল আৰু এনে 10-12 হাজাৰ টকামান আছিল, সেইখিনি গুচি গ'ল। দৰ্জা লকে আছিলে। দৰ্জাখন দাদা মানে ৰাতি আহিছিলে, আহোঁতে যেতিয়া আহিলে তেতিয়া মানে দৰ্জা লকে, তেতিয়াতো আৰু গম নাপাওঁ, আমাক স্প্ৰেতে মাৰি দিলে কাৰণ গমেই নাপাওঁ। গতিকে গুৱাহাটী মহানগৰীত এতিয়া সুৰক্ষিত নহয় জনতা। আমি বাৰে বাৰে বাতৰি প্ৰকাশ কৰি আছোঁ, কাৰণ এটাৰ পাছত আন এটা ঘটনা প্ৰত্যেকটো দিনতেই ভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা গুৱাহাটী মহানগৰীত পৰিণত হৈছে। স্মাৰ্ট চিটি গুৱাহাটী এতিয়া ক্ৰাইম চিটিলৈ পৰিণত হৈছে। হত্যা, লুণ্ঠন ইত্যাদি ধৰণৰ ঘটনা এতিয়া সুলভ হৈ পৰিছে গুৱাহাটী মহানগৰীত। শেহতীয়াকৈ সংঘটিত হোৱা যিসমূহ অপৰাধজনিত ঘটনা আমি প্ৰত্যেকটো দিনতে আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ। প্ৰত্যেকটো দিনতে আমি হত্যা হিংসাৰ বাতৰি শুনিবলৈ পাওঁ, প্ৰত্যেকটো দিনতে আমি চোৰ ডকাইতিৰ কথা শুনিবলৈ পাওঁ। আৰু শেহতীয়াকৈ গুৱাহাটী মহানগৰীত যোৱাকালি নিশাৰ ভাগত এই ঘটনাটো সংঘটিত হৈছে আৰু হয়তো আজিৰ দিনটোতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে, কাৰণ আৰক্ষীৰ ভূমিকা এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়াও নীৰৱ। আৰক্ষীয়ে চেষ্টা চলাইছে কিন্তু আৰক্ষী বিফল হৈছে, কাৰণ অপৰাধ বাঢ়ি গৈ আছে, অপৰাধী বাঢ়ি গৈ আছে, কিন্তু আৰক্ষীয়ে এতিয়ালৈকে অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। বশিষ্ঠ আৰক্ষীৰ ওচৰত ভুক্তভোগী মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰিছে।
বশিষ্ঠ আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰিছে, বশিষ্ঠ আৰক্ষীয়ে তদন্ত চলাই আছে। কিন্তু আমি বিচাৰিম বশিষ্ঠ আৰক্ষীয়ে অপৰাধীক কৰায়ত্ব কৰক। কিন্তু শেহতীয়া যিসমূহ ঘটনা সংঘটিত হৈ আছে গুৱাহাটী মহানগৰীত, সেই ঘটনাসমূহৰ পৰা এটা কথা আমি অনুমান কৰিব পাৰোঁ যে এইবাৰো আৰক্ষী বিফল হ'ব। কাৰণ আৰক্ষীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়ালৈকে যিমানসমূহ অপৰাধজনিত মাৰ্ডাৰেই হওক, লুটপাটেই হওক, ধৰ্ষণেই হওক ইত্যাদি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে সফল হ'ব পৰা নাই। কাৰণ অপৰাধ দিনে দিনে বাঢ়ি গৈছে, অপৰাধ কিন্তু এতিয়াও কমা নাই। শেহতীয়া উদাহৰণ গুৱাহাটী মহানগৰীত যোৱা নিশা সংঘটিত হৈ যোৱা দুটাকৈ ঘটনা, এজন যুৱকৰ আত্মহনন, এগৰাকী অকলশৰীয়া মহিলাৰ বাসগৃহত ডকাইতৰ লুটপাট। গতিকে আৰক্ষী, অসম আৰক্ষীলৈ অনুৰোধ জনাইছোঁ, আৰক্ষী সঞ্চালক প্ৰধানগৰাকীলৈ অনুৰোধ জনাইছোঁ যে গুৱাহাটী মহানগৰীত অপৰাধ এতিয়া বাঢ়ি গৈছে, আপোনালোকে দৃষ্টি ভালদৰে নিক্ষেপ কৰক। কাৰণ গুৱাহাটী মহানগৰবাসী এতিয়া শুব পৰা নাই। কাৰণ তেওঁলোকৰ এটাই চিন্তা, কেতিয়া কাৰ ঘৰত কি হয়। গতিকে মহানগৰবাসী সাৱধান হওক, আৰক্ষী সষ্টম হওক, যাতে গুৱাহাটী মহানগৰবাসীয়ে ভালদৰে শুব পাৰে, ভালদৰে খাব পাৰে, ভালদৰে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিব পাৰে। ধন্যবাদ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব PB সংবাদ। ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন, আমি খোজ দিম জনতাৰ পক্ষত। প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত। আজি সংযুক্ত হওক PB সংবাদৰ সৈতে। প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি। আজি প্ৰেৰণ কৰক আপোনাৰ CV। আমাৰ ইমেইল এড্ৰেছ pbsongvad277@gmail.com। আমাৰ হোৱাটছএপ নম্বৰ 6001249592।